মৰমৰ তৃতীয় শ্ৰেণী অকণিহঁত তোমালোক নিশ্চয় কুশলে আছা হয়নে বাৰু? আৰু মই তোমালোকক ধাৰাবাহিকভাৱে প্ৰশ্ন উত্তৰ দি আছোঁ জ্যোতিপ্ৰসাদ পাত্ৰৰ। আৰু কেইটামান প্ৰশ্ন আছে দৰকাৰী, সেইখিনি তোমালোকে শিকি ল'ব লাগিব। তোমালোক আটাই সাজু হোৱা। এই ছবিখিনিত যে দেখিছা তোমালোকে, এইখিনি কিন্তু তোমালোকে তেখেতসকলক চিনি পাব লাগে। কেলৈ কৈছোঁ, এইসকল আমাৰ গীতিকাৰ, মহান ব্যক্তি এইসকল। ইয়াত দিয়াই আছে তলত অসমৰ কেইজনমান গীতিকাৰৰ ছবি আছে। ডাঙৰৰ সহায়ত তেওঁলোকৰ নাম লিখোঁ আহা। মই বাৰু তোমালোকক কৈ দিছোঁ, এখেত হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতে ৰচনা কৰা গীতবোৰক আমি কি বুলি কওঁ? ৰাভা গীত। আৰু এয়া হৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা, সংগীত সূৰ্য ভূপেন হাজৰিকা। আৰু এখেত হৈছে নৱকান্ত বৰুৱা। তেখেতক এখুত ককাইদেউ বুলিও জনা যায়। আৰু তেখেতে শিশু কবিতাবোৰ সুন্দৰকৈ লিখে। আৰু লিখাৰ উপৰিও তেখেতে কি কৰে, সমগ্ৰ শিশু কবিতাবোৰ একেলগ কৰি সংগ্ৰহ কৰি মৰুৱা ফুল নামৰ এখন গ্ৰন্থত সন্নিৱিষ্ট কৰি থৈছে। তাৰপিছত চোৱাচোন, নিৰ্মল প্ৰভা বৰদলৈ। এখেতো হৈছে গীতিকাৰ আৰু শিশু কবি, শিশু সাহিত্যিক বুলিও কোৱা হয় এখেতসকলক। গতিকে তোমালোকে এইখিনি কথা জানি থোৱা। আৰু তাৰপিছত এই পাঠত বাৰু এই গীতবোৰৰ কথা মই নকওঁ। গীতবোৰ তোমালোকে মোবাইলত চাই তোমালোকে পঢ়িবলৈ শিকিবা, মানে শুনিবলৈ শিকিবা, গাবলৈ শিকিবা। এই পাঠ পঢ়াডোখৰ তোমালোকৰ কাৰণে অকণমান দৰকাৰী। আৰু এইখিনি তোমালোকে অকণমান চাব লাগেই, মানে সলসলীয়াকৈ পাঠ পঢ়। ইয়াত তোমালোকক যিখিনি পাঠ পঢ়িবলৈ দিয়া হয় তাত কোনো টান বানান নাথাকে, কিন্তু যতি বিৰাম চিহ্ন আৰু ভাৱৰ প্ৰকাশ অনুসৰি তোমালোকে কিন্তু পাঠটো ধুনীয়াকৈ পঢ়িব পাৰিব লাগে। ইয়াত চোৱাচোন কি আছে, গছ গছনি ধ্বংস কৰি মানুহে নিজেই নিজৰ ক্ষতি কৰি আছে। এই ভয়ানক ক্ষতি ৰোধ কৰিবলৈ আমি কি কৰা উচিত? গছ গছনি ধ্বংস কৰা মানুহৰ অভাৱ নাই, কিন্তু তোমালোকে কেতিয়াবা গছপুলি ৰোপণ কৰি অৰণ্য গঢ়ি তোলা মানুহৰ নাম শুনিছানে? তেনে এগৰাকী মহান ব্যক্তিৰ নাম হৈছে যাদৱ পায়েং। তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাত। পায়েঙে ব্ৰহ্মপুত্ৰৰ চাপৰিত গছপুলি ৰোপণ কৰি এখন ডাঙৰ অৰণ্য গঢ়ি তুলিছে। তেখেতে যিখন অৰণ্য গঢ়িছে সেইখনৰ নাম, তেখেতে গঢ়া অৰণ্যখনৰ নাম হৈছে মোলাই কাথনি। তেখেতক দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছে। আৰু 2015 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। যাদৱ পায়েং এগৰাকী বিশ্ববিখ্যাত পৰিৱেশ কৰ্মী। গতিকে তোমালোকে এইখিনি কথা জানিলা। এইগৰাকী হৈছে যাদৱ পায়েং, আৰু তেখেতক মোলাই বুলিও জনা যায়। আৰু তেখেতৰ ঘৰুৱা নাম মোলাই। মোলাইৰ নামেৰে আচলতে অৰণ্যখনৰ নাম মোলাই কাথনি ৰখা হৈছে, মানে মানুহে কয় আৰু তেখেত ক'ত জন্ম হৈছিলে? যোৰহাট জিলাত, হয়নে? আৰু অৰণ্যটো নিজে নিজে হয় নহয় জানো? কিন্তু মানুহে সৃষ্টি কৰা অৰণ্যখন হৈছে একমাত্ৰ অৰণ্যখন হৈছে আমাৰ এই মোলাই কাথনি। আৰু কোনে কৰিছে? এখেতে, যাদৱ পায়েঙে। মানুহে সৃষ্টি কৰা অৰণ্যখনৰ নাম হৈছে মোলাই কাথনি, মনত ৰাখিবা। আৰু তেখেতে অৰণ্যৰ গছ গছনিবোৰ যতন কৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই ককিলামুখৰ ওচৰৰ সেইখিনিৰ পৰা ধৰি এনেকৈ গোটেইখিনি তেওঁলোক কৰি আছে। আৰু তেখেতক কেতিয়াবা লগ পালে
তোমালোকে কথা পাতিবাচোন। সভাই সমিতিত তেখেতক নিমন্ত্ৰণ কৰা হয় আৰু তেখেতে 2015 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানো পাইছে। তেখেত এগৰাকী বিশ্ববিখ্যাত পৰিৱেশ কৰ্মী আচলতে। তেখেত এবাৰ মেক্সিকোলৈও গৈছে। গতিকে তোমালোকে তেখেতক লগ পালে কথা পাতিবাচোন, সুন্দৰকৈ তোমালোকৰ লগত কথা পাতিব। তেখেতে ল'ৰা ছোৱালীবোৰক কি কি কৰিব লাগে সেইখিনি কথাই কয়। গতিকে এই পাঠটো খোকোজা নলগাকৈ তোমালোকে পঢ়িবলৈ যত্ন কৰিবা কেইবাবাৰো। আৰু ইয়াৰ কথাখিনি কেতিয়াবা কি হয়, পাঠটো দি পেলাই তাৰ পৰা প্ৰশ্নৰ উত্তৰখিনিও বিচাৰে তেনেকৈ। তেতিয়া তোমালোকে অকণমান কথাখিনি ভালদৰে মনত ৰাখিলেই হৈ গ'ল। এই ক নম্বৰ চোৱা, যাদৱ পায়েঙৰ জন্ম ক'ত হৈছিল? যোৰহাট জিলাত, নহয়নে? আৰু তেখেতে গঢ়া অৰণ্যখনৰ নাম কি? মোলাই কাথনি। তেখেতে কি সন্মান লাভ কৰিছিল? তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিলে, হয়নে? তেখেতক আমি কি উপাধিৰে জানো? অৰণ্য মানৱ উপাধি। আমি কিয় গছপুলি ৰুব লাগে? আমাৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ হ'লে আমি গছপুলি ৰোপণ কৰিব লাগে, নহয়নে? এতিয়া গছপুলি কটা মানুহটো বহুত আছে, কিন্তু গছপুলি ৰোপণ কৰা মানুহ বহুত কম আছে। গতিকে তোমালোকে তোমালোকৰ জন্মদিনত গছপুলি ৰুবা, অন্ততঃ কাৰোবাক উপহাৰো দিবা। যাতে গছপুলিটো ৰুলেই নহ'ব, গছপুলিটো কিন্তু যত্ন কৰিব লাগিব। বিদ্যালয়ত তোমালোকৰ জন্মদিনত কিন্তু একোটা গছপুলি ৰুবাই। আৰু ডাঙৰ হ'লে তোমালোকে নিজেই দেখিবা যে এইটো মই ৰোৱা গছপুলি, কিমান ভাল লাগিব। চৰাই চিৰিকটিবোৰ বহি তাতে গান গাব, নহয়নে? ঠিক আছে, তোমালোকে কিন্তু সেই কামটো কৰিবা। আজিলৈ আহিছোঁ।